হে ভগৱান, জীৱনটোত বহুখিনি কষ্ট কৰিলোঁ, কষ্ট কৰি বহুতখিনিয়ে পঢ়িলোঁ। ইমান কষ্ট কৰি পঢ়ি শুনি আজি এটা জীৱনৰ প্ৰথম ইণ্টাৰভিউ দিব যাই আছোঁ। যাতে ইণ্টাৰভিউটো ভাল হয়, চেষ্টাটো বহুতখিনি কৰিছোঁ যাতে ইণ্টাৰভিউটো আজি ভাল হয়। তাৰে আজি আৰু আশা কৰিছোঁ তোমাৰ ওচৰত আৰু কি খুজিম আৰু যাতে দিনটো ভালে ভালে খেদ। সেইখিনিয়ে আৰু। কলিতা কি কৰি আছে? দেৰি হল, ইণ্টাৰভিউ টাইমে হৈ গ'ল দেখোন, 11টা বাজিল। কলিতা কৃষ্ণ কৃষ্ণ, আজিৰ দিনটো যাতে ভালকে খেদ। বেচো তাকেতো দেৰি হ'ল। দেৰি হৈছে গম পাইছি না, 11টা বাজিল। ব'লা দেৰি হৈছে, পটাপট যাব লাগে। দেৰি হৈছে গম পাইছি না, 10 মিনিট আছে মাত্ৰ, দেৰি হৈছে। আৰু কি আকৌ বুজ আজি কলিতাৰ ইণ্টাৰভিউ আছে, আমাৰ আগবাঢ়িছে দিয়ক। আজি কলিতাৰ ইণ্টাৰভিউ আছে, তাকে দাম দেৰি হৈ গ'ল দেখছি না। ভালকে দিব। পাৰ্টি বিন্দাছ, পাৰ্টি টেনচনে নাই, আহি আছো ভালকে। হেল্ল' হেল্ল', কলিতা ডেকা ক'ত আছে? মই এই চকতে আছো। এই ভাল খবৰ এটা আছে। কি? মোৰ চাকৰিটো হ'ল নহয়। সঁচাই নেকি? ইণ্টাৰভিউটো ভাল হ'ল মোৰ। বাপৰে বৰ সঁচাকে বহুত ভাল লাগছি দে। ক'ত আছে আপুনি? মই চকতে আছো। মই যাই আছো, মই গাড়ী ৰখি আছো। হয় নেকি? জল্দি আহ, পাৰ্টি হ'ব নেকি? হ'ব টেনচন নাই। ঠিক আছে বহুত ভাল লাগিল। কি হ'ল? কি হ'ল মানে মোৰ বন্ধু কলিতাৰ চাকৰিটো হ'ল। ভাল খবৰ ভাল মানে বহুত ভাল লাগছি সঁচাকে। পাৰ্টি হ'ব জি। পাৰ্টি সঁচাকে। হেল্ল', মই যাই আছো তাতে। জল্দি ইমান দেৰি হ'ল কলিতাৰ, কি হ'ল? সিটো মোক কেতিয়াবা ফোন কৰিলাক, তাক লৈতো আহিব লাগছিল। হ'ল কিমান থৰ, বহুত দেৰি হৈ গ'ল দে। কলিতা কি হে মানুহ মোক খোৱা খবৰ নাই, আপুনি মোক কেতিয়াবাতে ফোন কৰিলাক। গাড়ী বনাইছিলো এইটো লাইনতো গমেই পোৱা। আপোনাৰ চাকৰিটো শুনি মই পাগলা হৈ গৈছো, সঁচা কথা। কংগ্ৰেচুলেশ্যনছ, ধন্যবাদ। এতিয়া পাৰ্টি হ'ব লাগিব। কথা নাই, পাৰ্টি আহক। হে ভগৱান, আজি মোৰ ডিউটিৰ প্ৰথম দিন, আজি মই প্ৰথম জইন কৰিম। ইমান কষ্টৰ ফলত তুমি মোক চাকৰিটো দিলা, ভাল লাগিল আজি। বহুত ধন্যবাদ তোমাক। যাতে আগক লাগি এনেকৈ আগবাঢ়ি নি থাকোঁ, আমাক মোৰ লগত থাকোঁ, যাতে কষ্টৰ ফলখিনি সদায় পাই থাকোঁ। সেইখিনিয়ে তোমাৰ ওচৰত দিছোঁ, তাতকৈ আৰু কি বিচাৰিম আৰু। কৃষ্ণ। কাৰ নাম্বাৰ এইটো? আননোন নাম্বাৰ দিওঁ, আপুনি ফোনটো ৰিচিভ কৰোঁ। হেল্ল', 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 শুনিছোঁ, কওক। কলিতাৰ ফ্ৰেণ্ড নেকি? আপুনি কলিতাৰ ফ্ৰেণ্ড নেকি? হয়, কওক। মই কলিতাৰ ফ্ৰেণ্ড হয়। এটা আপোনাৰ বেয়া খবৰ হৈছে, কলিতাৰ লগত এটা ডাঙৰ এক্সিডেণ্ট এটা হৈছে। কি কৈছে? একদম শুনা নাই, কি কৈছে? কলিতাৰ ডাঙৰ এক্সিডেণ্ট এটা হৈছে। কলিতাৰ এক্সিডেণ্ট হৈছে? কি কয় হে? ইয়াতে বৰ্তমান নলবাৰীত চিভিলত আছে। ৰাস্তা পাৰতে এখন গাড়ী খুন্দিয়াই দিছে। তেওঁ বৰ্তমান চিভিলত আছে, তেওঁক ৰেফাৰ কৰিব লাগিব গুৱাহাটীত লাগি। আপুনি ইমাৰ্জেঞ্চি আহি যাওক। মাই গড, সঁচাই নেকি? কি কৈছে আপুনি? মই ধৰিব পৰা নাই, বিশ্বাস হোৱা নাই মোৰ। আপুনি ইমাৰ্জেঞ্চি চিভিলক লাগি আহি যাওক। মই এতিয়া ফোনটো দেখিলোঁ, আপুনি ইমাৰ্জেঞ্চি আহি যাওক চিভিলক লাগি। চিভিলক লাগি? আচ্ছা, ঠিক আছে, মই যাই আছোঁ। কি হ'ল? ভাই মোক এতিয়া নগদ দি ভাই, আকৌ মোৰ মাথাই কাম কৰা নাই। মোৰ কলিতাৰ এক্সিডেণ্ট হৈছে, মই যাব লাগে ভাই। ক'ত কি মই পিছত আহি পেলাই কৈছোঁ, এতিয়া মোৰ সময় নাই ভাই। ঠিক আছে, যাব লাগে, দেৰি হৈছে। কি দেখা কৰিব আহিল? বন্ধু ক'ৰ পৰা আহিল মানে, একদম অৱস্থাটো বেয়া দেখা গমেই পাইছে। কলিতাৰ মানে এখন হাত কাটব লগা হ'ল বাছৰ মানুহবিলাক, আৰু মানে বহুত বেয়া লাগিল সঁচাকৈ। আৰু ৰিলিজ কেতিয়া দিব? এতিয়া ৰিলিজ কোনদিনা দিব মানে, কোৱা মতে আপোনাৰ
পৰিণা মানে দিব নেকি 2 দিন দিব লাগে আৰু মই একবাৰ যাবা লাগছিল হয় খবৰটো ভাই। ল'বা বহুত বেয়া লাগিল সঁচাকে আৰু উপায় নাই কৰালে যি কয় ভাই কি তাকেতো। কবি আৰু দিয়ক। না, কিবা এটা ভাল খবৰ পাইছো মাত্ৰ তাকেতো চাকৰিটো পাইছিল মাত্ৰ পাইছো মাত্ৰ মানে কি ক'ম মানে সঁচাকে মোৰ নিজৰ মানে বহুত কি ক'ব আৰু দে উপায় নাই পিছত লগ দিয়ক, পাম কথা পাতিছা নাই দে হ'ব দে অলপ পিছে হওক কলিতা আপনি অলপ ৰেষ্ট লওক আমি গধূলি আহিম দিয়ক ঠিক আছে যাব দে ঠিক আছে দিয়ক হে ভগৱান কি কৰিলা মোৰ লগত ইমান ধুনীয়াকৈ ইমান কষ্ট কৰি মুখত অলপ হাঁহি আহিছিল চাকৰিটো পালোঁ আজি আশানাত মোৰ পৰা তুমি লৈ গ'লা কি পাম মোৰ কি মূল্য থাকিল জীৱনটোত কৰিম কি মই এতিয়া যাম কওক কোনে মোক কাম দিব এনেকৈ নাই মই এনেকৈ থাকিব নোৱাৰোঁ আৰু মই আত্মহত্যা কৰিম ভগৱান মই তোমাৰ কাষত আহি আছোঁ মোক ভুল নুবুজিবা উপায় নাই মই এনেকৈ আৰু বাচি থাকিব নোৱাৰোঁ এনেকৈ বিছনাত মই কিমান দিন পৰি থাকিম মই আত্মহত্যা কৰিম হে ভগৱান মই তোমাৰ কাষত আহি আছোঁ মোৰ যি ভুল হৈছে মাফ কৰি দিবা মই এনেকৈ আৰু বাচি থাকিব নোৱাৰোঁ তোমাৰ কাষত মই আহি আছোঁ এটা কাম কৰোঁ মইতো মৰিমেই মৰাৰ আগত ইমান ধুনীয়া পৃথিৱীখন মই একবাৰ চকু মেলি ধুনীয়াকৈ চাই লওঁ তাৰপিছত মই যাতে শান্তিত মৰিব পাৰোঁ হে ভগৱান মোৰ আশা নাত নাই মই আজি আত্মহত্যা কৰিব আহিছোঁ কিন্তু সেই মানুহটোক লক্ষ্য কৰিছোঁ মানুহটোৰ দুখ নাতে নাই মানুহটো ইমান ফূৰ্তিত কেনেকৈ থাকিব পাৰিছে মোৰ আজি ইমান দুখ জীৱনটো এনেকুৱা হৈ গৈছে সেই মানুহটো আজি ফূৰ্তিত কেনেকৈ আছে নাই মই কথাটো সুধিব লাগিব নহ'লে মই মৰি শান্তি পাব নহয় মই মৰাৰ আগত তেওঁক কথাটো সুধি আহোঁ যাই পেলাই ডাঙৰীয়া কওকচোন আপোনাক মই ওপৰৰ পৰা লক্ষ্য কৰিছোঁ কৰি পেলাই মই আপোনাৰ লগত অলপ কথা পাতিব নামি আহিলোঁ মানে মোৰ কেনেহেন হৈছে মোৰ এটা বহুত ডাঙৰ এক্সিডেণ্ট এটা হ'ল সেইফালে মোৰ এখন হাত ছিঙি গৈছে মই আজি শান্তি নাপোৱা নাই জীৱনটোত মই কৰিব লগা একো নাই মই আজি মৰিব আহিছোঁ আত্মহত্যা কৰিব আহিছোঁ কিন্তু মই ওপৰৰ পৰা লক্ষ্য কৰিলোঁ মোৰ আশা নাতে নাই আপোনাৰতো দুখ নাত নাই আপুনি মানুহটো ইমান ফূৰ্তিত আছে ইমান হাঁহি তামচা কৰি ইমান নাচি বাগি আছে কেনেকৈ আছে চহৰৰ বাচ্চা মই মৰছো কতিৰ খোজতি তই মই ঠাট্টা কৰিব আহিছা